দুটা সমষ্টিত বিজেপি হাৰাটো 100% নিশ্চিত মুখ্যমন্ত্ৰীৰ বক্তব্য। নমস্কাৰ, মই মমিয়া ভেদ। মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'ব লৈছোঁ দুটা সমষ্টিৰ কথা, যি দুটা সমষ্টিক লৈ মুখ্যমন্ত্ৰী শংকিত হৈ আছে। মুখ্যমন্ত্ৰী নিজে নিশ্চিত হৈছে যে সেই দুটা সমষ্টিত বিজেপি হাৰাটো চিয়ৰ, মানে 100% নিশ্চিত। আচলতে আমি সকলোৱে জানো, সমগ্ৰ অসমবাসীয়ে জানো যে এজিপি বিজেপি দুটা মিত্ৰজোঁট। এজিপি মানে বিজেপি, বিজেপি মানে এজিপি, আৰু এজিপি যদিকে বিজেপিৰ লগত মিত্ৰজোঁটত আছে তেনেহ'লে এজিপিক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। গতিকে এজিপিক প্ৰাৰ্থিত্ব দিয়ে বিজেপিয়ে, সেইটো ডিচিশ্যন লয় বিজেপিয়ে। মুখ্যমন্ত্ৰীজনে সেই ডিচিশ্যন লৈ এজিপিক প্ৰাৰ্থিত্ব দিয়ে। গতিকে আমি দেখিবলৈ পাইছোঁ, প্ৰথম কথা শিৱসাগৰৰ কথা ক'বলৈ যাওঁ। শিৱসাগৰ এটা সমষ্টি, শিৱসাগৰ সমষ্টিত আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থিত্ব কৰিছে প্ৰদীপ হাজৰিকাই, এজিপি ফালৰ পৰা। এজিপিৰ প্ৰদীপ হাজৰিকাই প্ৰাৰ্থিত্ব দিছে আৰু প্ৰদীপ হাজৰিকাই মনোনয়ন দাখিলো কৰিলে। তাৰে পিছত দেখিবলৈ পালোঁ কুশল দুৱাৰী গৈছে বিজেপিৰ ফালৰ পৰা। চাওকচোন, এজিপিৰ ফালৰ পৰা প্ৰদীপ হাজৰিকাই দিছে মনোনয়ন কৰিলে, আৰু এইপিনে বিজেপিৰ ফালৰ পৰা গৈছে কুশল দুৱাৰী। দুজনে মানে কি হ'ল, এজিপি বিজেপিটো এটাই মিত্ৰজোঁট, দুজনে গৈছে বিজেপিৰ ফালৰ পৰা। এতিয়া কথাটো কি হ'ব গৈ আছে, ইপিনে আমি সকলোৱে জানো শিৱসাগৰত খেলিব ৰাইজৰ দলে, মানে অখিল গগৈ। ৰাইজৰ দল আৰু কংগ্ৰেছ এটা হৈ আছে, পূৰা মিলিত হৈছে বিজেপিক হৰুৱাবৰ কাৰণে। আৰু শিৱসাগৰ বুলি ক'লে অখিল গগৈ, আৰু অখিল গগৈ মানে শিৱসাগৰ। আৰু শিৱসাগৰবাসী ইমানে জ্ঞানী গুণী, অখিল গগৈক জেলত থোৱাৰ পিছতো শিৱসাগৰবাসীয়ে ভোট দি অখিল গগৈক জয়যুক্ত কৰাইছিল। গতিকে শিৱসাগৰ যে অখিল গগৈ যে জয়যুক্ত নিশ্চিত, অখিল গগৈ যে তাত জয়ী হোৱাটো খাটাং, এই কথা সকলোৱে জানে, সমগ্ৰ অসমবাসীয়ে জানে, অকল শিৱসাগৰ নহয় সমগ্ৰ অসমবাসীয়ে জানে। এইবাৰ কিন্তু অখিল গগৈ জয়ী হোৱাটো 100% নিশ্চিত হৈ পৰিছে। এইটো কাৰণে, যদিও নহ'লহেঁতেন, এই কাৰণটোৰ কাৰণে নিশ্চিত হৈ পৰিছে, কাৰণ এজিপিও দিছে মনোনয়ন পত্ৰ আৰু বিজেপিও দিছে মনোনয়ন। এতিয়া ভোট কাক দিব? চাওক, বিজেপিৰ ভোটখিনি ভাগ হৈ যাব, এজিপিও পাব বিজেপিও পাব। তেনেহ'লে বিজেপিৰ ভোটখিনি যদি ভাগ হৈ যায়, কংগ্ৰেছ ৰাইজৰ দল অন্যান্য দলৰ মানুহখিনি কাক দিব? অখিল গগৈ, মানে ৰাইজৰ দলক। তাৰমানে ৰাইজৰ দল জয়ীটো নিশ্চিত শিৱসাগৰ। তাৰমানে কি, শিৱসাগৰ সমষ্টিত বিজেপি হাৰাটো ফাইনেল, 100% নিশ্চিত মুখ্যমন্ত্ৰীয়ে ভাবি লৈছে। আনহাতে আৰু এটা সমষ্টি হ'ল কলিয়াবৰ, জানে নহয়। কলিয়াবৰত সিদিনা মানে কেইদিনমান আগত এখন মিটিঙত দেখিবলৈ পাইছোঁ, মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে কেশৱ মহন্তৰ কথা, যে কেশৱ মহন্তক আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰক, কেশৱ মহন্তক ভোট দিয়ক। কেশৱ মহন্তক ভোট দিয়া মানে মোক ভোট দিয়া, আৰু কেশৱ মহন্ত আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। কেশৱ মহন্তকে ভোট দিয়ক আপোনালোকে, তেনেহ'লে মোক পাই যাব, কেশৱ মহন্ত জয়ী কৰি দিয়ক, তেনেকৈ কৈছে। তাৰমানে কেশৱ মহন্তৰ প্ৰাৰ্থিত্ব একদম নিশ্চিত হৈ পৰিছে। কেশৱ মহন্ত মনোনয়ন দাখিলো কৰিলে সিদিনাখন, আমি গম পালোঁ। তাৰে পিছত দেখিলোঁ আকৌ বিজেপিৰ ফালৰ পৰা জিতেন্দ্ৰ গৌড়, তেখেতে যোৱাকালি মনোনয়ন দাখিল কৰিব গৈছে। যোৱাকালি মনোনয়ন দাখিল কৰিছে আৰু আকৌ চিঞৰি গৈছে, মানে কৈ গৈছে যে মানে বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ, এনেকুৱা ধৰণৰ জয় শ্ৰীৰাম, এনেকুৱা ধৰণৰ মানে কৰি গৈছে, ৰেলী কৰি গৈছে। এতিয়া চাবলৈ গ'লে কি, তাতো বিজেপি দুভাগ হৈ গ'ল। মানে এজিপি হ'ল কেশৱ মহন্ত খেলিছে, এজিপিৰ ফালৰ পৰা কেশৱ মহন্ত মনোনয়ন দাখিল কৰিলে, আকৌ বিজেপিৰ ফালৰ পৰা জিতেন্দ্ৰ গৌড়ে কৰিলে। তাৰমানে কি, এতিয়া কি হৈছে, বিজেপিৰ সেই প্ৰাক্তন মানে নেতাসকলে বা প্ৰাক্তন কৰ্মীসকলে মুখ্যমন্ত্ৰীক নমনা হৈছে নেকি লাহে লাহে, মুখ্যমন্ত্ৰীৰ কথা দাম নিদিয়া হৈছে নেকি, বৰ্তমান তেনেকুৱা লাগিছে। মুখ্যমন্ত্ৰী ঘোষণা কৰে এজনক, আৰু সেই প্ৰাক্তন বিজেপিখিনি যিখিনি মানে তেজ পানী কৰিছে, সেইখিনি মানুহে ওলাই আহি মানে তেওঁলোকক মনোনয়ন দাখিল কৰিছে, নমিনিছে। তাৰমানে কি, মুখ্যমন্ত্ৰীৰ দাম নাইকিয়া হৈ গৈছে, মুখ্যমন্ত্ৰীৰ কথাৰ ভেলু নাইকিয়া হৈ গৈছে তেওঁলোকৰ মনত, আৰু মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে মুক্ত বিচাৰে, মুখ্যমন্ত্ৰীৰ কথা তেওঁলোকে শুনি থাকিব নিবিচাৰে। তেওঁলোকে যিটোকে অৰিজিনেল বিজেপিক ভাল পায়, সেইকাৰণে তেওঁলোকে বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিৰে তেওঁলোকে মনোনয়ন দাখিল কৰিব আহিছিলে যোৱাকালি। এতিয়া চাওক, সেই সমষ্টিটো এখন কেৰুণ লাগিল। আমি সকলোৱে জানো এতিয়া ধুমুহাৰ বতৰ, ফাগুন চ'তটো ধুমুহা বলিছে অলৰেডি পৃথিৱীত, মানে অসমত বেছিকৈ বলিছে। আৰু এতিয়া ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিব ধৰিছে, বিশেষকৈ বিজেপিৰ ৰাজনীতিত। বিজেপিয়ে যেতিয়া টিকট ঘোষণা কৰিলে তেতিয়াৰ পৰা এজনকৈ পদত্যাগ কৰি আছে, আৰু মুখ্যমন্ত্ৰীয়ে কাৰোবাক মেনেজ কৰি লৈ গৈও আছে। কিন্তু কোনোবাই মেনেজ হৈছে, কোনোবাই হোৱা নাই, হয়তো কোনোবাই নিৰ্দলীয়কৈ খেলিব, কোনোবাই আকৌ দল গঠন কৰিছে, আমি দেখিবলৈ পাইছোঁ। তাৰমানে কি, এতিয়া কলিয়াবৰ আৰু ইয়াতে মানে বিজেপি হাৰাটো ফাইনেল, শিৱসাগৰ আৰু কলিয়াবৰ, যিটোকে দুটা সমষ্টি ছেম হৈছে, এজিপি আৰু বিজেপিৰ মাজত প্ৰাৰ্থিত্ব
হৈছে মানে এজিপি আৰু বিজেপি এই দুয়োটা দলে মনোনয়ন দাখিল কৰিলে এতিয়া তাৰমানে কি বিজেপিৰ ভোটখিনি ভাগ হৈ যাব আৰু যিখিনি ভোট আছে সেইখিনি কংগ্ৰেছে পাব কংগ্ৰেছে ধুনীয়াকৈ ওলাই যাব তাৰমানে কংগ্ৰেছ জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীয়ে এই কথাটো অনুভৱ কৰিছে অনুভৱ কৰি তেওঁ ভাবিছে যে এই দুটা সমষ্টি আমাৰ হাতৰ পৰা ওলাই গ'ল আৰু এই দুটা সমষ্টিত 100% তাৰমানে বিজেপি হাৰাটো নিশ্চিত মানে খাটাং এইটো মনতে ভাবি লৈছে সেয়েহে এতিয়া তেওঁ মানে শংকিত হৈ পৰিছে আনহাতে আমি দেখিবলৈ পাওঁ অন্যান্য সমষ্টিবোৰ আছে যেনেকৈ ধৰক দিছপুৰত জয়ন্ত দাসে কেনেকুৱা এখন কেৰুণ লগাইছে কেনেকুৱা মানে প্ৰতিবাদ ধৰণৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মা বা দিলীপ শইকীয়াৰ তলত নাথাকে তুমি নিজাকে দল গঠন কৰিলে তেনেহ'লে বিজেপিৰ এইবাৰ কি পতন হ'ব গৈ আছে নেকি আচলতে অত্যাচাৰী বা এই যি শাসন চলাই আছে এই শাসনত কোনো থাকিব নিবিচাৰে উন্নতি কৰিছে ঠিকে কিন্তু উন্নতিৰ নামতেও শাসনো চলাই আছে অত্যাচাৰো চলাই আছে অসমৰ জনসাধাৰণৰ মনত আৰু সেই জনসাধাৰণে এই কথাটো বুজি উঠিছে যিহেতুকে শিক্ষিত সমাজ আজিৰ দিনত সমাজখন যদি শিক্ষিত হৈ উঠিছে মানুহখিনি শিক্ষিত হৈ উঠিছে গতিকে বিজেপি চৰকাৰনো কি বা হিমন্ত বিশ্ব চৰকাৰনো কি এই কথাটো মানুহে বুজি পাইছে এতিয়া বিজেপি দল বা বিজেপি চৰকাৰ বুলি কথা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ দল এইটো বৰ্তমান বিজেপিৰ দলৰ কোনো নীতি আদৰ্শ নাই এই কথাটো অসমবাসীয়ে বুজি পাইছে অসমৰ ৰাইজে বুজি পাইছে সেয়েহে এইবাৰ হিমন্ত বিশ্ব শৰ্মা যে চকীখন যাব এই কথা তেওঁ খুব ভালকৈ বুজি পাইছে